আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 5.1 কুৱেশ্যন নং 1 চাৰিটা অংক একেবাৰে সহজ নিয়মত কৰাম। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক মই গোটেই বছৰটো এনেদৰে ফ্ৰী অফ কষ্টত ক্লাছসমূহ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ যিটো চেপ্টাৰ 5 আছে সমান্তৰ প্ৰগতি, ইয়াৰে অনুশীলনী 5.1 অংকখিনি কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 4 অনুশীলনী 4.4 অংকখিনি কৰাই শেষ কৰাইছিলো। চ' আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডিছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, সেই প্লেলিষ্টতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। ঠিক আছে, চ' গোটেইখিনি ক্লাছ তোমালোকে এটেণ্ড কৰি লাহে লাহে আহিবা, তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব। আজি যিহেতু মই সমান্তৰ প্ৰগতিৰ প্ৰথম ক্লাছ কৰাই আছো, গতিকে তোমালোকে ক্ৰমান্বয়ে আটাইখিনি ক্লাছ এটেণ্ড কৰিবা, তেতিয়া তোমালোকে গোটেইখিনি বস্তু বুজি পাবা। চ' অনুশীলনী 5.1 আমি 1 নম্বৰ অংকখিনি এতিয়া কৰিম। চোৱা, অনুশীলনী 5.1 আমাৰ 1 নম্বৰ কুৱেশ্যন কৈছে যে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব। প্ৰথম 1 নম্বৰটো আমাক দিছে যে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সিৰ ভাড়া কিমান হ'ব। তো প্ৰথম 1 কিলোমিটাৰৰ কাৰণে কিমান দিব লাগে, 15 টকা দিব লাগে। তাৰপিছত 15 লগত আকৌ প্ৰতি কিলোমিটাৰত কিমানকে বেছি দিব লাগে, 8 টকা বেছি দিব লাগে। তো এনেকে আমি কি কৰিব লাগে যে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সিৰ ভাড়া কিমান হৈছিল সেইটো আমি উলিয়াব লাগে। তো চোৱা, 1 নম্বৰ আমাক প্ৰশ্ন মতে কি দিছে, প্ৰশ্ন মতে যে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা। তো প্ৰথম 1 কিলোমিটাৰ প্ৰথম 1 কিলোমিটাৰৰ ভাড়া আমি ধৰি ল'ম যে A1 বুলি আমি ধৰি ল'ম। ঠিক আছে, A1 আমাক কিমান দি আছে, 15 টকা, 15 টকা 1 কিলোমিটাৰ কাৰণে। অ'কে, তাৰপিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বেছি হলে, অৰ্থাৎ তাৰপিছত কি হ'ব, 2 কিলোমিটাৰৰ ভাড়া অৰ্থাৎ A2 যে কিমান হ'ব, 15 লগত আমি 8 প্লাছ কৰি দিম। তো 15 লগত 8 প্লাছ কৰিলে কিমান হ'ব, 23 টকা, হয় নহয়। তো নেক্সট আমি আকৌ যদি কি কৰো, তৃতীয় অৰ্থাৎ 3rd কিলোমিটাৰৰ ভাড়া 3 কিলোমিটাৰৰ ভাড়া কিমান হ'ব, যেতিয়া আমি কি কৰিম 23 লগত আকৌ কি কৰিম 8 টকা বেছি, 8 টকা বেছি হয়, 28 কিমান হ'ব, 31 টকা। ঠিক আছে, তেনেকে বস্তুটো কি হ'ব, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব নাই, আমি ওলাই গৈ থাকিব পাৰিম। তেতিয়া চোৱা, আমি যিকেইটা পাইছো যে ভাড়া প্ৰথমতে 15 টকা, তাৰপিছত 23 টকা, তাৰপিছত কিমান 31 টকা। তো আমি এই বস্তুকেইটা, এই যিকেইটা আমি পালো, এইকেইটা সমান্তৰ প্ৰগতিত হয় নে নহয় আমি কেনেকে পৰীক্ষা কৰিম, আমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিলে, আমি তাৰপিছত তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি দিলে যদি আমি সমান অসংখ্যক পাওঁ, তেতিয়া আমি ক'ব পাৰিম যে সমান্তৰ প্ৰগতিত আছে। যেনে চোৱা, মই যদি প্ৰথমতে A2 মাইনাছ A1 যদি কৰো, দ্বিতীয় পদ কিমান আছে 23, তো 20, তো A2 মাইনাছ A1, 23 পৰা আমি কি কৰিম 15 মাইনাছ কৰিম। তো 23 পৰা 15 গ'লে কিমান হ'ব, 8 হ'ব। তাৰপিছত আমি আকৌ তৃতীয় নম্বৰ পদটোৰ পৰা কি কৰিম, দ্বিতীয় নং পদটো বিয়োগ কৰিম। তো A3 মাইনাছ A2 মানে কিমান হ'ব, A3 কিমান আছে 31 মাইনাছ A2 কিমান দি আছে 23, গতিকে কিমান হ'ব চোৱা, যে 31 পৰা 23 গ'লে কিমান 8 হ'ব। গতিকে চোৱা, দুয়োটাত কি চেম আহিছে নাই পদকেইটা, গতিকে একে আহিছে মানে আমি ক'ব পাৰিম যে এইটো কি আছে, সমান্তৰ প্ৰগতিত আছে বুলি। তো যিহেতু আমি পাৰ্থক্যটো একেই পাইছো, অৰ্থাৎ 8 পাইছো, গতিকে আমি ইয়াতে কৈ দিম যে যিহেতু A2ৰ পৰা আমি A1 বিয়োগ কৰিলে, আকৌ A3ৰ পৰা A2 বিয়োগ কৰিলে, এনেকে আমি গৈ থাকিলে কিমান পাম, 8 পাম, হয় না, পাৰ্থক্যটো কিমান পাম, 8 পাম। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো এতেকে উক্ত পৰিস্থিতিটো, আমাক কুৱেশ্যনটোত কি কৈছিলে চোৱাচোন, যে উক্ত পৰিস্থিতিটো সমান্তৰ প্ৰগতি গঠন কৰিবনে, লিখিব উক্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব, সমান্তৰ প্ৰগতি গঠন কৰিব। সো এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ 1ৰ সমাধান। ঠিক আছে, মই আকৌ তোমালোকক দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে প্ৰথমৰ পৰা শেষলৈ আকৌ অংকটো পাতি লোৱা। অ'কে, সো আমি নেক্সটটো কৰিম। চোৱা, এতিয়া চোৱা, নেক্সট 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 1/4 অংশ কি কৰে, নিষ্কাশন কৰে। গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটা কি কৰে, চিলিণ্ডাৰত থকা 1/4 অংশ নিষ্কাশন কৰিলে। সেই চিলিণ্ডাৰটোৱে প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ কিমান সেইটো আমি নিৰ্ণয় কৰিব লাগে। তো ইয়াতো যিহেতু আমাক চিলিণ্ডাৰটোত থকা বায়ুৰ পৰিমাণ আমাক দিয়া নাই, আমাক ডাইৰেক্ট কৈছে যে
বায়ু কিমান নিষ্কাশন কৰে 1/4 সেইটো আমাক দিয়া আছে। তো আমি কি কৰিম যে সিলিন্ডাৰত থকা বায়ুৰ পৰিমাণ আমি ধৰি ল'ম a1 অৰ্থাৎ x বুলি ধৰি ল'ম। তাৰপিছত নেক্সট x পৰা কি কৰিম এই অংকখিনি মাইনাছ কৰিম। মাইনাছ কৰি দিলে আমি কি পাই যাম দ্বিতীয় অংশটো পাই যাম। ইয়াতে চোৱা যে ধৰো চিলিন্ডাৰত থকা বায়ুৰ পৰিমাণ অৰ্থাৎ a1 আমি ধৰি ল'ম x একক বুলি। ঠিক আছে, যেহেতু আমাক দিয়া নাই গতিকে আমি x একক বুলি ধৰি লৈছো। গতিকে প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণবোৰ আমি উলিয়াম। চোৱা যে এতেকে প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণৰ অংশ বায়ুৰ পৰিমাণবোৰ হ'ল প্ৰথমতে আমি a1 ধৰিছিলো, এতিয়া কি ধৰিম যে a2 কিমান হ'ব প্ৰথমটোৰ পৰা কি বিয়োগ কৰিলে মানে কি উলিয়াই দিলে নিষ্কাশন কৰিলে কিমান 1/4 অংশ। তো 1/4 x মানে কি প্ৰথমতে আমি যিমানখিনি উলিয়াম চিলিন্ডাৰত যেহেতু x একক আছিলে গতিকে x এককৰ পৰা আমি 1/4 অংশ ওলাইছো হয়নে চিলিন্ডাৰটোৰ পৰা। তো x - 1/4 x। তো এইটো যদি আমি কি কৰো লসাগু যদি লওঁ চোৱা x ৰ তলত 1 আছে 1 আৰু 4 ৰ লসাগু কিমান 4 গতিকে 4 এ একত 4 বাৰ 4 * x 4x 4 * 4 একবাৰ 1 * 1 1x হয় নহয়। তো আমি চোৱা যে 4x ৰ পৰা 1x গলে কিমান হ'ব 3x। তো 3x/4 এইটো কি দ্বিতীয়বাৰ। ঠিক আছে, তাৰপিছত যদি আমি তৃতীয়বাৰ যদি কি কৰো নিষ্কাশন কৰো চোৱা তৃতীয়বাৰ নিষ্কাশন কৰিলে কি হ'ব একেই হ'ব। কি পাইছো 3x/4 গতিকে 3x/4 যিমান পাইছো দ্বিতীয়বাৰৰ পৰা মাইনাছ কৰিম যে 1/4 চোৱা -1/4 ইনটু আকৌ এইটো পূৰণ হ'ব নাই ইয়াতে যেনেকৈ x পূৰণ হৈছিলে 3x/4। তো কিমান হ'ব চোৱাচোন ইয়াতে হৈ যাব 3x/4 মাইনাছ 1 * 3x 3x 4 4 গুণ কিমান 16। তো লসাগু ল'লে কিমান হ'ব চোৱা যে লসাগু 4 আৰু 16। তো 16 আৰু 4 ৰ লসাগু কিমান চোৱা যে 4 য়ে 16 ত 4 বাৰ 4 য়ে 4 ত একবাৰ অৰ্থাৎ লসাগু হ'ব 16। 16 4 ত কিমান বাৰ 16 4 চোৱা 4 বাৰ গতিকে 4 য়ে আকৌ কি কৰিব 3 লগত পূৰণ হ'ব 4 3 গুণ কিমান হ'ব 12x। 16 16 একবাৰ 1 3 গুণ 3 অৰ্থাৎ -3x। তো কিমান হ'ব চোৱা যে 12 ৰ পৰা 3 গলে কিমান হ'ব 9x হয় নহয়। তো 9x / 16 ওকে। তো এইটো আমি পালো কি দ্বিতীয়বাৰ। তো এনেকৈ আমি গৈ থাকিলে আৰু ওলাই গৈ থাকিব। তেতিয়া চোৱা আমি যদি কি কৰো আগৰটোৰ নিচিনা a3 ৰ পৰা a2 বিয়োগ কৰিলে একে নাপাম আকৌ a2 ৰ পৰা a1 বিয়োগ কৰিলে আটাইখিনি কি পাম ডিফাৰেন্স পাম। তো যিহেতু a2 - a1 নট ইকুৱেল টু a3 - a2 কেনেকে হ'ব চোৱাচোন আমি যদি a2 ৰ পৰা যদি a1 যদি মাইনাছ কৰো 3x/4 - x ৰ পৰা বিয়োগ কৰিলে কি বেলেগ এটা হেৰি পাম আকৌ a3 ৰ পৰা যদি আমি a2 যদি বিয়োগ কৰো 9x/16 তোমালোকে কৰি চাব পাৰা। চোৱা মই এটা দেখুৱাই দিছো যে a2 ৰ পৰা a1 যদি আমি বিয়োগ কৰো a2 আছে 3x/4 আৰু a1 আছে x। তো চোৱাচোন লসাগু কিমান হ'ব 4 হ'ব যিহেতু ইয়াতে 1 আছে হয়নে। তো 4 য়ে 4 ত একবাৰ 1 * 3x 3x 4 য়ে একত 4 বাৰ 4 * x পৰে। তো -x/4 হ'ব নাই। ঠিক একেদৰে আমি যদি এতিয়া a3 - a2 যদি কৰো a3 কিমান আছে 9x/16 তাৰপিছত এইটো যদি আমি কি কৰো যে a3 - a2 কিমান 3x/4। তো 16 আৰু 4 ৰ লসাগু কিমান 4 16 আৰু 4 লসাগু কিমান 16 16 16 একবাৰ 1 * 9x 9x মাইনাছ 16 4 4 বাৰ 4 3 গুণ 12x। তো চোৱা যে তলত হ'ব 16 আৰু ওপৰত কিমান হ'ব -3x। তো বস্তুটো ডিফাৰেন্স হৈছে নাই যে a3 আৰু এইটো মই কি কৰিছো a2 - a1 কৰিছো আৰু এইটো a3 - a2 তো এটাও মিলা নাই মানে কি এইটো কি হ'ব যে a2 - a1 নট ইকুৱেল টু a3 - a2। তো অৰ্থাৎ যিহেতু উক্ত পৰিস্থিতিটো এতেকে উক্ত পৰিস্থিতিটো কি হ'ব যিহেতু এইকেইটা মিলা নাই a2 - a1 নট ইকুৱেল টু a3 - a2 গতিকে উক্ত পৰিস্থিতিটো কি নহ'ব সমান্তৰ প্ৰগতি গঠন নকৰে। সমান্তৰ প্ৰগতি গঠন
নকৰে। তো এইটো হৈ যাব আমাৰ 2 নম্বৰটোৰ সমাধান। ওকে, তেতিয়া আমি নেক্সটটো কৰিম, তোমালোকে এইটো ভালদৰে বহিত পাতি লোৱা। ঠিক আছে, এতিয়া চোৱা নেক্সট 3 নম্বৰ। 3 নম্বৰ আমাক কি দিছে যে এটা কুঁৱা খান্দোতে প্ৰথম মিটাৰৰ খৰচ 150 টকা। প্ৰথমতে কিমান খৰচ যায় এটা কুঁৱা খান্দোতে? যে খৰচ 150 টকা যায়, আৰু তাৰ পিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰত খন্দাৰ পিছত কুঁৱা খন্দাৰ খৰচ। প্ৰথমতে 150 টো যাবই, 150 প্ৰথমতে যাব, তাৰপিছত 150 লগত আকৌ কি কৰিম 50 প্লাছ কৰিম। সো এনেদৰে কি 1 নম্বৰটোৰ নিচিনা হয় নহয়? তো আমি কি কৰিম প্ৰথমতে যে 1 মিটাৰ খান্দোতে খৰচ কিমান হয় যে 150 টকা, তাৰপিছত 2 মিটাৰ খৰচ খান্দোতে কিমান হ'ব 150ৰ লগত আকৌ 50 আমি এড কৰিম, আকৌ যিমান এনসাৰ পাম সেইটোৰ লগত আকৌ আমি কি কৰিম আকৌ সেই এনসাৰটো কি কৰিম প্লাস কৰিম। তো এনেকৈ আমি কৰি যাম। চোৱা প্ৰশ্নমতে আমাক দিছে যে প্ৰথম চোৱা যে প্ৰথম মিটাৰত, তো 1 মিটাৰত চোৱা 1 মিটাৰ খান্দোতে হোৱা খৰচ 1 মিটাৰ খান্দোতে হোৱা খৰচ অৰ্থাৎ A1 কিমান হৈ যাব 150 টকা হয়নে? তো তাৰ পিছত আমি কি কৰিম যে দ্বিতীয় মিটাৰ খান্দোতে হোৱা খৰচ অৰ্থাৎ A2 হ'ব। A2 কিমান যে 150 লগত আমি কি কৰিম ইয়াতো যেহেতু কুৱেশ্যনটোত আমাক কৈছে তাৰ পিছত প্ৰতি মিটাৰত আকৌ 50 টকাকে বেছি, তো 150 লগত 50 হ'ব হয় নহয়? 150 লগত 50 প্লাস কৰিলে কিমান হৈ যাব 200 হৈ যাব, তো 200 টকা হৈ যাব। নেক্সট যদি মই কি কৰো 3 মিটাৰ, যে 3 মিটাৰ খান্দোতে হোৱা খৰচ অৰ্থাৎ A3 কিমান হ'ব 200 লগত আকৌ কি হ'ব 50 প্লাস হ'ব, তো কিমান হ'ব 250 হ'ব, যে 250 টকা এনেকে গৈ থাকিব তো আমি কি কৰিম এতিয়া আমি কি কৰিম A2 minus A1 চোৱা A2 minus A1 যদি আমি কৰো যে A2 minus A1 A2 কিমান 200 পৰা 150 মাইনাস কৰা কিমান হ'ব 50 হ'ব। আকৌ যদি তুমি A3 minus A2 কৰা A3 কিমান 250, 250 পৰা A2 মানে কিমান 200 মাইনাস কৰিলে কিমান পাম 50 পাম, মানে দুইটা সেম হৈছে হয় নে নহয়? তো দুইটা সেম হৈছে যেহেতু এটাকে কি হ'ব সমান্তর প্রগতি হ'ব, ডিফারেন্সটো যেহেতু সেম। তো চোৱা যেহেতু A2 minus A1 equal to A3 minus A2, যে এনেকে আমি কৈ পাৰ্থক্যটো কিমান পাইছো 50 পাইছো, ডিফাৰেন্সটো 50 পাইছো। এটাকে কি হ'ব যে সমান্তর প্ৰগতি গঠন কৰিব। এটাকে উক্ত পৰিস্থিতিটোৱে সমান্তর প্ৰগতি গঠন কৰিব। ওকে, সো এইটো আছিল আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান। তো তোমালোকে ভালদৰে আকৌ পাতি লোৱা। এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া চোৱা নেক্সট 4 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, আমাক কৈছে যে 10,000 টকা বছৰি 8% অৰ্থাৎ 8% মিশ্ৰ সুদত মানে কম্পাউণ্ড ইণ্টাৰেষ্টৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ। সেইটো কৰিব হলে তোমালোকে সুতৰ সূত্ৰটো জানিব লাগিব যে A ইকুৱেল টু কি আছিলে P ইনটু 1 প্লাছ R বাই 100 টু দি পাৱাৰ n। তোমালোকে ক্লাছ 7-8 পাই আহিছা। ইয়াতে P মানে মূলধন, তাৰপিছত এইফালে R টো হ'ল তোমাৰ কিমান সুদ বাঢ়িছিলে, তাৰপিছত n টো হ'ল তোমাৰ সময়, n টো কি সময়, তাৰপিছত R টো হ'ল সুদ, তাৰপিছত এইটো হ'ল তোমাৰ যে মূলধন। P মানে হ'ল মূলধন। এতিয়া কথা হ'ল চোৱা আমাক কৈছে যে 10,000 টকা বছৰি, তো আমি যদি প্ৰথম বছৰত যদি ধৰো যে প্ৰথম বছৰত সেই একাউণ্টত প্ৰতি বছৰ থাকিব লগা ধনৰ পৰিমাণ 8% মিশ্ৰ সুদত হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে, তো আমি যদি কৰো চোৱা প্ৰথম বছৰত যে প্ৰথম বছৰৰ পিছত ধন থাকিব অৰ্থাৎ A1 কিমান থাকিব, ইয়াতে P মানে কিমান দি আছে 10,000, গতিকে 10,000 ইনটু 1 প্লাছ R, ইয়াতে R মানে কিমান আছে 8 ৰেট হয় নহয়, কিমান বাঢ়ি যাব 8% কৰি, ডিভাইড বাই 100 ডিভাইড বাই কিমান 100 টু দি পাৱাৰ n, কিমান বছৰ প্ৰথম বছৰ মানে কিমান 1, তো আমি এনেকৈ ৰাখি দিম এইটো। তাৰপিছত এতিয়া আমি নেক্সট কি কৰিম যে দ্বিতীয় বছৰত চোৱা এনেকৈ ৰাখি দিলে তোমালোকৰ কাৰণে সুবিধা হ'ব। চোৱা যে দ্বিতীয় বছৰৰ পিছত ধন থাকিব, এইটো আমি A2 বুলি ক'ম হয় নহয়, তো কিমান হ'ব 10,000 ইনটু 1 প্লাছ কি হ'ব 8/100
এতিয়া যেহেতু দ্বিতীয় বছৰৰ কথা কৈ আছো গতিকে কি হ'ব ওপৰত 2 হৈ যাব ঠিক আছে এই বছৰটো বুজি পাইছে এতিয়া যদি আমি নেক্সট তৃতীয় বছৰৰ কাৰণে যদি কৰো চোৱা তৃতীয় বছৰৰ পিছত ধন থাকিব অৰ্থাৎ a3 ইয়াতে হ'ব 10,000 1 plus 8 by 100 পাৱাৰ এইটো তৃতীয় বছৰ যেহেতু সময় গতিকে আমি 3 দিলো ওকে তেতিয়া চোৱা এনেকে কি হ'ব বস্তুটো গৈ থাকিব ইত্যাদি ঠিক আছে এতিয়া চোৱা প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি যদি a2 minus a1 যদি কৰো বা a3 minus a2 যদি কৰো প্ৰত্যেকটোৰ ক্ষেত্ৰত কি হ'ব ডিফাৰেন্স বস্তু ওলাব তো তোমালোকে এইখিনি কৰাৰ একো দৰকাৰ নাই তোমালোকে জাস্ট এনেকে পৰীক্ষাত লিখি দিবা যে যিহেতু a2 minus a1 not equal to a3 minus a2 এতেকে উক্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে এনেকে তোমালোকে তলত লিখি দিবা ঠিক আছে সো এইটো আমাৰ 4 নম্বৰ কোৱেশ্চনটোৰ সমাধান হৈ গ'ল সো তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে লিখি লোৱা ওকে অংকটো পাতি লোৱা বহিত ভিডিঅটো পজ কৰি সো আজিৰ এইটো ভিডিঅত মই তোমালোকক অনুশীলনী 5.1 ৰ কোৱেশ্চন নং 1 ৰ 4টা অংক কৰালো ইয়াৰ নেক্সট ক্লাছত আমি তোমালোকক কোৱেশ্চন নং 2 ৰ পৰা কৰাম ঠিক আছে তো নেক্সট ক্লাছত মই তোমালোকক কোৱেশ্চন নং 2 আৰু 3 এইখিনি যিমানখিনি আছে কৰাবলৈ চেষ্টা কৰিম সো তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু নেক্সট ভিডিঅটো তোমালোকে ভিডিঅ ডেসক্ৰিপচন বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলে প্লেলিষ্টত পাই যাবা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে পাই যাবা সো তোমালোকে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা হোৱাটছআপ চেনেলত মই তোমালোকক ফ্ৰী অফ কষ্টত এই পিডিএফ সমূহ দি থাকো ঠিক আছে সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ